নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ আজিৰ ভিডিঅটো খুব এটা বিশেষ ভিডিঅ হ'বলৈ গৈ আছে বিশেষ বুলি কিয় কৈছো কাৰণ আমি খুব কম সময়ৰ ভিতৰত আজি এই চেপ্টাৰটো ৰিভিজন কৰিম অৰ্থাৎ আজিৰ ভিডিঅটো উদ্দেশ্য হ'ব যাতে খুব কম সময়ৰ ভিতৰতে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোত যিমানখিনি কনসেপ্ট আছে গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হয় তো গতিকে পলম নকৰি আজি আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰো প্ৰথমতে তোমালোকক দিয়া আছে ডিএনএৰ কথা ডিএনএৰ কাম কি তোমালোকে জানাই ডিএনএ ডাল দেখাত এনেকুৱা তো ডিএনএ কি হয় আমাৰ সবৰে এটা ডিএনএ আছে ডিএনএ কি হয় যে ডিএনএ কি কৰে আমাৰ পিতৃ মাতৃৰ পৰা চৰিত্ৰবিলাক সন্তানলৈ প্ৰবাহিত কৰে আমি যে কওঁ সন্তানটি দেখিবলৈ মাকৰ নিচিনা দেউতাকৰ নিচিনা এইবিলাক কিয় হয় ডিএনএৰ কাৰণে হয় অৰ্থাৎ ডিএনএ চৰিত্ৰবিলাক বংশানুক্ৰমিকভাৱে বহন কৰে দ্বিতীয়তে তোমালোকক দিছে ভিন্নতাৰ কথা ভিন্নতা মানে কি হয় ভিন্নতা মানে হৈছে যে মাক দেউতাকতকে সন্তানটো দেখিবলৈ কিমানখিনি বেলেগ এই ভিন্নতাটো সাধাৰণতে আমি যৌন প্ৰজননৰ ক্ষেত্ৰত পাওঁ অযৌন প্ৰজননত ভিন্নতা দেখা নাপায় মই বহুবাৰ তোমালোকক প্ৰজনন ৱৰ্ডটো ইউজ কৰি আছো এতিয়া প্ৰজনন মানে কি প্ৰজনন মানে হৈছে মাক দেউতাক বা পিতৃ বা মাতৃৰ পৰা কি হয় বাচ্চা এটা জন্ম হোৱাটোৱে হৈছে প্ৰজনন অৰ্থাৎ এটা জীৱৰ পৰা আন এটা জীৱৰ সৃষ্টি হোৱা আকৌ প্ৰজননক দুটা ভাগত ভাগ কৰিছে এটা হৈছে যৌন প্ৰজনন আনটো হৈছে অযৌন প্ৰজনন এতিয়া ইহঁতৰ পাৰ্থক্য হৈছে যে যৌন প্ৰজননত দুটা পেৰেণ্ট অৰ্থাৎ মাক দেউতাক দুইটাৰে মানে দুইজনৰে প্ৰয়োজন হয় কিন্তু অযৌন প্ৰজননত এটা মাত্ৰ পেৰেণ্ট অৰ্থাৎ সিংগল পেৰেণ্ট অৰ্থাৎ এটা অভিভাৱকৰ প্ৰয়োজন এতিয়া যদি চাও আমি অযৌন প্ৰজনন কেনেকৈ হয় জীৱই কেনেকে অযৌন প্ৰজনন অৰ্থাৎ এককোষী জীৱই কেনেকে প্ৰজনন কৰে প্ৰথমতে চাম আমি এককোষী জীৱই কেনেকে প্ৰজনন কৰে এককোষী মানে কি যাৰ এটা মাত্ৰ কোষ এনেকুৱা জীৱ যিবিলাকৰ এটা মাত্ৰ কোষ সেইবিলাকক কয় এককোষী জীৱ আনহাতে যিবিলাক কোষ মানে জীৱৰ বহুত কোষ সেইবিলাকক কয় বহুকোষী জীৱ এইবাৰ চাম আমি এককোষী জীৱই কেনেকৈ প্ৰজনন কৰে প্ৰথম যিটো আছে সেইটো হৈছে দ্বিখনন বা দ্বিবিভাজন এতিয়া ইয়াৰ নামটোৰ পৰা তোমালোকে গম পাবা যে দ্বিখনন কি হয় দ্বি মানে কি হয় দুটা খনন মানে বিভাজন হোৱা বা ভাগ হোৱা অৰ্থাৎ নিশ্চয় ইয়াতে কি হব ইয়াতে যিটো জীৱটো দুটা ভাগত ভাগ হৈ যাব আৰু এইটো আমি কিহৰ ক্ষেত্ৰত দেখা পাওঁ এইটো সাধাৰণতে দেখা পাওঁ আমি এমিবাৰ ক্ষেত্ৰত তোমালোকে যদি এমিবাটো চোৱা এমিবাৰ আমি কি পাইছিলো এমিবাৰ কোনো ধৰণৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাথাকে তুমি যেনেকে আঁকা তেনেকে আঁকিলে সেইটো এমিবা হব এতিয়া এমিবাটোৱে কি কৰিছে চোৱা এইটো এটা এমিবা এইটোৱে কি কৰিছে প্ৰথমতে এনেকে আহি শেষত মাজত এইখিনি পুৰা সোমাই গৈছে ইয়াতে চোৱা প্ৰথমতে দীঘল হৈ গৈছে এমিবাটো এনেকে দীঘল হৈ মাজত এইখিনি এনেকে ইপিনে দুইটা মূৰৰ সাইডে এনেকে আগুৱাই আহিছে তাৰ পাছত অৱশেষত কি হৈছে ইয়াতে ছিঙি গৈছে ছিঙি যাই পেলাই এইটো ইপিনে আহিছে এইটো ইপিনে গৈছে অৰ্থাৎ আলটিমেটলি এটা এমিবাৰ পৰা আমি দুটা এমিবাৰ সৃষ্টি হোৱা দেখা পাইছো আৰু এইটোৱে হৈছে এককোষী জীৱই সৃষ্টি কৰা দ্বিখনন বা বিভাজন আৰু এইটো কাৰ ক্ষেত্ৰত হোৱা দেখা পালো এমিবাৰ ক্ষেত্ৰত হোৱা দেখা পালো তোমালোকে এই উদাহৰণসমূহ খুব ভালকে মনত ৰাখিবা ইয়াৰ পৰা যথেষ্ট সংখ্যক এমচিকিউ আহে আকৌ ইয়াতে যদি চোৱা যি নহওক কিছুমান এককোষী জীৱৰ দেহৰ গঠন এক নিৰ্দিষ্ট শৈলীৰে গঠিত উদাহৰণস্বৰূপে ইয়াৰ পৰা কি হব যে কলাজৰ এই যে কলাজৰ বেমাৰ এটা আছে সেই কলাজৰ বেমাৰটো কোনে সৃষ্টি কৰে সেইটো এটা এককোষী জীৱই সৃষ্টি কৰে আৰু সেই এককোষী জীৱটোৰ নাম কি লেইছমেনিয়া মনত ৰাখিবা দেই এইটো আকৌ নেক্সটটো দিছে যে মেলেৰিয়া বেমাৰটো কোনে সৃষ্টি কৰে মেলেৰিয়া বেমাৰটো প্লাজমোডিয়াম ভাইভেক্সে সৃষ্টি কৰে প্লাজমোডিয়াম ভাইভেক্সে মেলেৰিয়া বেমাৰ সৃষ্টি কৰে ইয়াৰ ওপৰত এমচিকিউ অহা সম্ভাৱনা আছে এতিয়া দ্বিতীয়তে চোৱা দ্বিতীয় প্ৰসেসটো দিছে তোমালোকৰ বিভাঙ্গন এতিয়া বিভাঙ্গন মানে কি বিভাঙ্গন মানে ভাগ হোৱা হয়নে নাই ভাগ হোৱা ইয়াতে যদি চোৱা
বিভাঙ্গনটো কাৰ ক্ষেত্ৰত হোৱা যায় এটা সৰ্পিল হেলাই যাক আমি ইংলিছত কওঁ স্পাইৰোগাইৰা স্পাইৰোগাইৰা বা এই সৰ্পিল হেলাইটোৰ তাত সাধাৰণতে বিভাঙ্গন প্ৰক্ৰিয়াটো দেখা পোৱা যায় তোমালোকে যদি স্পাইৰোগাইৰাটো আঁকা বা সৰ্পিল হেলাইটো আঁকা ই দেখিবলৈ এনেকুৱা ধৰি লোৱা এইটো সৰ্পিল হেলাই ইয়াতে কি হয় ইহঁতৰ মাজত এনেকে ভাগ ভাগ হৈ যায় এনেকে ভাগ ভাগ হৈ যায় ছিঙি যায় প্ৰতিটো ছিঙি পেলাই এটা এটা ভাগ হয় আৰু কি হয় প্ৰতিটো ভাগৰ পৰা ইয়াতে যদি চোৱা প্ৰতিটো ভাগৰ পৰা এটা এটা নতুন স্পাইৰোগাইৰা সৃষ্টি হয় নতুন সৰ্পিল হেলাই সৃষ্টি হোৱা দেখা যায় আকৌ এই সৰ্পিল হেলাইটোৱে আকৌ এইটো গৈ পেলাই আকৌ এনেকে দীঘল আগৰটোৰ নিচিনাকে এনেকে বৃদ্ধি হব তো এনেকে কি হয় আলটিমেটলি এটা সৰ্পিল হেলাইৰ পৰা সি নিজকে ভাগ 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 কৰি অৱশেষত প্ৰতিটো ভাগৰ পৰা আকৌ এডাল এডাল নতুন সৰ্পিল হেলাইৰ সৃষ্টি হৈছে এই প্ৰচেছটোকে কয় বিভাঙ্গন এবাৰ পঢ়ি চোৱা ইয়াতে কি কৈছে যে ইয়াতে কি কৰে জীৱটোৱে পূৰ্ণাংগ হোৱাৰ পিছত নিজৰ দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ কৰি বিস্তাৰ কৰে আৰু প্ৰতিটো সৰু সৰু খণ্ডিত টুকুৰাৰ পৰা এটা নতুন প্ৰজন্মৰ সৃষ্টি হয় অৰ্থাৎ নতুন সেই জীৱটোৰে সৃষ্টি হয় এইটোৱে হৈছে বিভাঙ্গন ইংলিছত কয় ইয়াক ফ্ৰেগমেন্টেশন নেক্সটটো আছে পুনৰ্জীৱন অৰ্থাৎ ৰিজেনেৰেশ্যন বুলি কৈছে ইয়াতে আৰু পুনৰ্জীৱন কাৰ তাত হোৱা দেখা যায় পুনৰ্জীৱন সাধাৰণতে হাইড্ৰা আৰু প্লেনেৰিয়া এই দুটা জীৱৰ তাত পুনৰ্জীৱন হোৱা দেখা যায় এতিয়া ছবিটো চালে তোমালোকে গম পাবা এইটো হৈছে এটা প্লেনেৰিয়াৰ ছবি ওকে এইটো হৈছে এটা প্লেনেৰিয়াৰ ছবি এইটো এটা পূৰ্ণাংগ প্লেনেৰিয়াই কি কৰে প্লেনেৰিয়াটোক যদি তুমি আনি পেলাই তাক টুকুৰা টুকুৰ কৰি কাটি দিয়া ধৰি লোৱা তুমি আনি পেলাই প্লেনেৰিয়াটোক এনেকে তিনিটা ভাগত ভাগ কৰি দিছা কাটি কিছু সময়ৰ পিছত তুমি দেখা পাবা যে ইয়াৰ মূৰটোৰ পৰা এইটো মূৰৰ অংশ আছিলে নহয় জানো মূৰটোৰ পৰা আকৌ তাৰ তলৰ নেজডাল ওলাবলৈ ধৰিছে আকৌ মাজৰ পেটটোৰ পৰা আকৌ তাৰ মূৰটো ওলাইছে আকৌ নেজটো ওলাইছে আকৌ তাৰ নেজটোৰ পৰা ওপৰ পিনে মূৰটো ওলাইছে তাৰ মানে তাক ভাঙি তুমি তাক কাটি তিনিটা টুকুৰাত ভাগ কৰিছা নহয় আৰু প্ৰতিটো টুকুৰাৰ পৰা এটা নতুন জীৱৰ সৃষ্টি হৈছে আকৌ সেই নতুন জীৱটো মানে এই সৃষ্টি হোৱা জীৱটো কিছুদিন পিছত গৈ পূৰ্ণাংগ প্লেনেৰিয়ালৈ বিভক্ত হৈছে তো গতিকে চোৱা কেনেকে পুনৰ্জীৱন প্ৰক্ৰিয়াটোৰ দ্বাৰা এটা জীৱৰ পৰা তিনিটা জীৱৰ সৃষ্টি হৈছে তো এইখিনি আছিলে পুনৰ্জীৱন অৰ্থাৎ এটা ভাগৰ পৰা এটা নতুন জীৱন সৃষ্টি হৈছে সেইকাৰণে ইয়াৰ নাম দিছে পুনৰ্জীৱন উদাহৰণখিনি মনত ৰাখিবা দেই একদমেই ইম্পৰ্টেন্ট নেক্সট পদ্ধতিটো দিছে মুকুলোদ্গম ইংলিছত কয় বাডিং ইয়াতে কি হয় ইয়াতে যদি চোৱা মুকুলোদ্গমটো সাধাৰণতে হাইড্ৰা আৰু ইষ্টত দেখা যায় এইটো তোমালোকৰ চাগে 2025ত আহিছিলে পৰীক্ষাত এমচিকিউ এতিয়া ইয়াতে যদি চোৱা হাইড্ৰা ওকে হাইড্ৰাটো তুমি দেখিবা হাইড্ৰাটোৰ কি কৰে এনেকে এটা মুকুল উৎপন্ন কৰে এনেকুৱাকে এটা মুকুল গঠন কৰে আৰু সেই মুকুলটো কিছুদিন পিছত ডাঙৰ হবলৈ লয় এয়া দেখিছেনে মুকুলটো কেনেকে বৃদ্ধি হৈছে আকৌ সেই বৃদ্ধি হোৱা মুকুলটো কিছুদিন পিছত আকৌ একদম ডাঙৰ হৈ পেলাই এটা হাইড্ৰালৈ ৰূপান্তৰিত হয় আৰু কিছুদিন পিছত এই হাইড্ৰাটো ইয়াতে ছিঙি যায় ছিঙি গৈ পেলাই ই আকৌ নতুন হাইড্ৰাৰ উৎপন্ন হয় অৰ্থাৎ মাতৃ দেহৰ পৰা সি ছিঙি যাই পেলাই নতুন হাইড্ৰা এটা গঠন কৰে তো গতিকে এনেকে মুকুলোদ্গম প্ৰক্ৰিয়াটোৰ দ্বাৰা হাইড্ৰাৰ উৎপন্ন হয় নেক্সটটো আছে আংগিক বিস্তাৰণ মানে কি হয় নিশ্চয় তাৰ অংগৰ পৰা উৎপন্ন হ'ব লাগিব ইয়াতে যিকোনো এটা তুমি উদ্ভিদে লোৱা প্ৰাণীয়ে লোৱা তাহাঁতৰ কি হয় অংগ এটাৰ পৰা নতুন জীৱ এটা উৎপন্ন কৰা যেনেকে ইয়াতে বিভিন্ন ধৰণৰ আছে যেনেকে কলম দিয়া তৰপীয়া তো এইবিলাক তোমালোকে দেখিছা তোমালোকে যদি চোৱা ফুল প্ৰত্যেকৰে ফুল ৰোৱা হয় নে নাই তো ধৰি লোৱা গোলাপ ফুল ওকে গোলাপ ফুল ৰুবলৈ হলে তোমালোকে কি কৰা গোলাপ ফুলৰ কিছুমানে পুলি কিনি আনা আৰু কিছুমানে কি কৰা ইয়াৰ ডালৰ পৰা ধৰি লোৱা ইয়াতে এইটো ডাল কাটি পেলাই আনি পেলাই আকৌ মাটিত ৰুই দিয়া তো এইটো কি হল যেতিয়া ৰুই দিবা কিছুদিন পিছত ইয়াত আকৌ এটা নতুন উদ্ভিদ
এজোপা উদ্ভিদৰ পৰা কাটি আনি পেলাই ৰুই থৈ দিলে আন এজোপা উদ্ভিদৰ উৎপন্ন হল তো গতিকে কি হল আলটিমেটলি ইয়াৰ অংগৰ পৰা উৎপন্ন হল অংগৰ পৰা তুমি বিস্তাৰণ কৰিলা সেইকাৰণে কৈছে নামটো যে আংগিক বিস্তাৰণ তৰপীয়াটো তেনেকুৱা ধৰণৰে ইয়াতে কি হয় কাণ্ডডাল এতিয়া ইয়াতে এনেকুৱা দেখিছে কিছুমান এনেকুৱা উদ্ভিদ আছে তাৰ কাণ্ডডাল এনেকে আহি পেলাই আকৌ মাটিত পৰি যায় আকৌ উঠি যায় ইয়াৰ পৰা কি ওলাই শিপা ওলাই আকৌ ইয়াতে ফুল ফুলে ইয়াৰ পৰা আকৌ মাটিত পৰি যায় আকৌ শিপা ওলাই যেনেকে তোমালোকে নাৰ্জী ফুলটো দেখা পোৱা তো এইটোক কয় তৰপীয়া তো এনেকে আংগিক বিস্তাৰণ ঘটা মানে কৰিব পাৰি ইয়াতে উদাহৰণো দিয়া আছে কোনবিলাক উদ্ভিদৰ পৰা আংগিক বিস্তাৰণ কৰিব পাৰি আকৌ আন এটা এজোপা উদ্ভিদ আছে যাক আমি কওঁ পাতে গজা ইংলিছত কয় ব্ৰায়োফাইলাম তো পাতে গজা উদ্ভিদটোৰ কি হয় এইজোপা উদ্ভিদৰো মানে নিজৰ অংগৰ পৰা এজোপা উদ্ভিদৰ উৎপন্ন হয় ইয়াতে যদি চোৱা এই পাতটোৰ দাঁতিটোৰ পৰা একদম কাষৰ পৰা আকৌ সৰু সৰুকে ইয়াতে দেখিছেনে পাতে গজাৰ সৃষ্টি হৈছে মানে পাতৰ পৰাই ইয়াৰ কি হয় যে পাতে গজাৰ নতুন এজোপা পাতে গজাৰ সৃষ্টি হয় পাতৰ পৰা গজালি ওলাই তো এইটো হৈছে আংগিক বিস্তাৰণ এইবাৰ আছে ৰেণুৰ উৎপত্তি মানে কি কৈছে ইয়াতে যদি চোৱা ৰাইজোপাছ প্ৰথমতে তোমালোকে দেখিছা যে কেইদিনমানৰ কাৰণে যদি ব্ৰেডখন বাহিৰত উলিয়াই থৈ দিয়া ব্ৰেডৰ ওপৰত কি হয় ব্ৰেডৰ ওপৰত এনেকে তোমালোকে সেউজীয়া তৰপ এনেকা ফুলি উঠা হেৰি দেখা নহয় সেই তাক আমি কি কওঁ ভেঁকুৰ বুলি কওঁ তো তেনেকুৱা এটা ভেঁকুৰৰ উদাহৰণ হৈছে ৰাইজোপাছটোত যদি তোমালোকে চোৱা ৰাইজোপাছটো দেখিবলৈ ৰাইজোপাছ ভেঁকুৰবিধ দেখিবলৈ এনেই দেখা নোপোৱা তোমালোকে মাইক্ৰস্কোপত চাব লাগিব মানে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব লাগিব ৰাইজোপাছৰ ইয়াতে যদি চোৱা এয়া কিছুমান মোনাৰ নিচিনা দেখিছানে নহয় এইবিলাক মোনাৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে মানে গঠন থাকে ইয়াতে তো ইহত যেতিয়া পূৰ্ণাংগ হ'ব তেতিয়া কি হয় ইহতৰ ভিতৰত কিছুমান এনেকা সৰু সৰু বীজাণু থাকে আৰু এই বীজাণু বিলাক এই মোনাখন ফাটি গলে সেই বীজাণু বিলাক এনেকে ওলাই যায় এয়া দেখিছেনে বতাহৰ দ্বাৰা হওক এনেকে ওলাই যায় তো এনেকে উৰি গৈ আন এটা বস্তুত পৰিব তাত আকৌ তোমাৰ ভেঁকুৰ উঠিব তো এনেকে ইহত কেইটা কি হয় এনেকে ৰেণুৰ উৎপত্তি হয় নেক্সট হোৱা এইখিনিতে তোমালোকৰ এইখিনি আছিলে অযৌন প্ৰজনন য'ত এটা মাত্ৰ পেৰেণ্ট জড়িত হৈ থাকে এইবাৰ আহিম আমি যৌন প্ৰজননত কিন্তু ইয়াতে কি লাগিব আমাক দুজন অভিভাৱকৰ প্ৰয়োজন ইয়াতে আমাক দুজন অভিভাৱকৰ প্ৰয়োজন তাৰে এজন হ'ব লাগিব পুংলিংগ আনজনী হ'ব লাগিব স্ত্ৰীলিংগ এতিয়া চাওচোন যৌন প্ৰজনন কেনেকে হয় এতিয়া মই আগতে কৈছিলো আৰম্ভণিতে যে ইয়াতে বৈসাদৃশ্যতা যৌন প্ৰজননৰ ক্ষেত্ৰত কিন্তু তোমালোকে বৈসাদৃশ্যতা দেখিবা কিয়নো এতিয়া চোৱা মানুহবোৰ কি হয় মানুহবোৰ আমি যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হওঁ এতিয়া আমি যদি চাওঁ আমি হুবহু মা দেউতাৰ নিচিনা দেখা থাকে জানো হয় কিছুমান চৰিত্ৰ মিলিব পাৰে হয়তো কাৰোবাৰ চকুৰ আকৃতি মানে কি কালাৰটো মিলিব পাৰে হয়নে কাৰোবাৰ নাকটো মিলিব পাৰে কিন্তু আমি হুবহু মা দেউতাৰ নিচিনা নহয় ইয়াতে কি থাকে কিছুমান বৈসাদৃশ্যতা থাকে যাৰ ফলত তোমাক মানুহে চিনিব পাৰে যে এইজনী মাক এইজনী দেউতাক আৰু এইজনী ইহঁতৰ ছোৱালী তো গতিকে এই বৈসাদৃশ্যতা কেতিয়া সৃষ্টি হয় যেতিয়া যৌন প্ৰজনন ঘটে তেতিয়াহে এই বৈসাদৃশ্যতাৰ সৃষ্টি হয় এতিয়া যদি চোৱা তোমালোকে ইয়াতে কেনেকে যৌন প্ৰজনন হয় তো এইখিনি কথা ইয়াতে ধুনীয়াকে মই আঁকি পেলাই দেখাই দি আছো প্ৰথমতে পুংলিংগ এটা আঁকিলো এইটো ধৰি লোৱা পিতৃ আৰু এইজনী হৈছে মাতৃ তো পিতৃৰ পৰা কি আহিব পিতৃৰ পৰা শুক্ৰাণু আহিব এইখিনি কথা অকনমান পিছত তোমালোকে ভালদৰে শিকিবলৈ গৈ আছা দেই এতিয়া জাস্ট তুমি এইখিনি জানি লোৱা যে পিতৃৰ পৰা শুক্ৰাণু আহিব মাতৃৰ পৰা কি আহিব ডিম্বাণু আহিব তাৰ পাছত কি হ'ব এই শুক্ৰাণু আৰু ডিম্বাণুৰ লগ লাগিব
এইটো হৈছে ডিম্বাণু, ডিম্বাণুৰ লগত আহি শুক্ৰাণু লগ লাগিব আৰু লগ লগাৰ লগে লগে এইটোক ক'ব নিষেচন। নিষেচন যেতিয়া ডিম্বাণু আৰু শুক্ৰাণুৰ মাজত মিলন ঘটে সেইটোৱে হৈছে নিষেচন আৰু নিষেচন হৈ যোৱাৰ পিছত কি হ'ব এটা জনন কোষৰ সৃষ্টি হ'ব আৰু এই জনন কোষটোকে ক'ব ইংলিছত জাইগোট। এতিয়া এই সমস্ত এইখিনি কথাই তোমালোকক ইয়াতে ধুনীয়াকে দিয়া আছে, তোমালোকে এবাৰ পঢ়িলে গম পাবা। ইয়াতে জনন কোষৰ কথাও আছে। এতিয়া তোমালোকে যদি চোৱা উদ্ভিদে কেনেকে যৌন প্ৰজনন কৰে, উদ্ভিদেও যৌন প্ৰজনন কৰে হয় নে নাই? তো উদ্ভিদে কেনেদৰে কৰিব? তাৰ কাৰণে তোমালোকে জানিব লাগিব এইজোপা উদ্ভিদ, এই বা ফুল, ওকে? এই ফুলজোপা যদি চোৱা ইয়াতে মানে পুৰুষৰ অংগও থাকে, মহিলাৰ অংগও থাকে। ইয়াতে যদি চোৱা পৰাগধানী আৰু পুংদণ্ড, এয়া হৈছে পুংকেশৰ অৰ্থাৎ পুৰুষৰ অংগ এইখিনি, আৰু গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয় এইখিনি হৈছে মহিলাৰ অংগ অৰ্থাৎ স্ত্ৰীকেশৰ। এতিয়া ভালদৰে চোৱা, এবাৰ ছবিটোলৈ মন কৰা তোমালোকে যে ইয়াতে মাজৰ এইডাল যে আছে, এইডাল যে মাজত তোমালোকে দেখিছা, এইডাল হৈছে মহিলাৰ অংগ অৰ্থাৎ মহিলা মানে স্ত্ৰীকেশৰ, এইডালক কোৱা হব স্ত্ৰীকেশৰ। মই তলত এবাৰ ধুনীয়াকে এনেকে আঁকিছো, তো এইডাল হৈছে স্ত্ৰীকেশৰ। আকৌ এবাৰ ভালকে আঁকিছো, মোৰ আঁকাত খেলি মেলি হৈ গল, ওকে? এইটো হৈছে স্ত্ৰীকেশৰ। তো স্ত্ৰীকেশৰক আকৌ তিনিটা ভাগত ভাগ কৰিছে। ওপৰৰ খিনিক কৈছে গৰ্ভমুণ্ড, গৰ্ভমুণ্ড, আকৌ মাজৰ ডালক কৈছে গৰ্ভদণ্ড, আকৌ তলৰ খিনিক কৈছে গৰ্ভাশয়। আৰু গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয় এই তিনিওটাক মিলি কৈছে, এই তিনিওটা মিলি কৈছে কি স্ত্ৰীকেশৰ। এইখিনি মনত ৰাখিবা। নেক্সট চোৱা, চাইডৰ পিনে এনেকে দেখিছা নহয় এনেকে, তো এইকেইডালক কি কৈছে পুংকেশৰ। পুংকেশৰত যদি চোৱা, পুংকেশৰডাল মই ইয়াতে ধুনীয়াকে আঁকি দিছো তোমালোকক, পুংকেশৰডাল এনেকুৱা। তো পুংকেশৰত কি থাকিব, ইয়াতে থাকিব, ইয়াতে ওপৰত কৈছে তোমালোকৰ পৰাগধানী, ওপৰৰ খিনিক কৈছে পৰাগধানী, আৰু তলৰ ডালক কৈছে পুংদণ্ড, 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 তলৰডাল পুংদণ্ড। এইখিনি হৈছে, আৰু ইহঁত দুটাক মিলি পেলাই কয় পুংকেশৰ, পুংকেশৰ, পুংকেশৰ। তো এতিয়া চোৱা, এতিয়া তোমালোকে চাবা এই পৰাগধানীতে থাকে পৰাগৰেণু। এইটো 2025 বৰ্ষত আহিছে। পৰাগৰেণু ক'ত থাকে? পৰাগধানীত থাকে। পৰাগৰেণু কি হয় মই কৈ আছো, তো গতিকে জানি থোৱা পৰাগৰেণু ক'ত থাকে? পৰাগধানীত থাকে, ওকে? এতিয়া তোমালোকে জবা ফুল লাৰা নহয়, জবা ফুলৰ ওপৰত যে এনেকে হালধীয়া হালধীয়া থাকে, সেইবিলাক কি হয়? হাতেৰে চুলে যে হাতত লাগি আহে, সেইবিলাক হৈছে তোমাৰ পৰাগৰেণু। এতিয়া পৰাগৰেণুৰ কাম কি, এইখিনি কথাও মই কৈ আছো। এতিয়া তোমালোকৰ এইখিনি ক্লিয়াৰ হল, পুংকেশৰ ক্লিয়াৰ হল, স্ত্ৰীকেশৰ ক্লিয়াৰ হল। এতিয়া চোৱা, পৰাগধানীত থাকে কি? পৰাগৰেণু। এতিয়া বতাহ হওক বা পখিলা চখিলা আহি পেলাই ইয়াতে যদি পৰে, ইহঁতৰ গাত কি হয়? পৰাগৰেণুবোৰ লাগি যায়, আৰু লাগি গল, নেক্সট এটা ফুলত যদি তাহাঁতে পৰি যায়, এইটো ফুল এৰি পেলাই আকৌ বেলেগ এটা ফুলত যদি পৰি যায়, তেতিয়া কি হব? বেলেগ এটা ফুলৰ তাহাঁতে ক'ত পৰিব লাগিব? এই স্ত্ৰীকেশৰত, পুংকেশৰত থকা ৰেণুবোৰ লৈ আহি পেলাই তাহাঁতে স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰিব। ধৰি লোৱা পখিলাটো উৰি আহি গৰ্ভমুণ্ডত পৰিলে। এতিয়া ইয়াতে কি হব? ইয়াতে হব যে এই যি তাহাঁতে পৰাগৰেণুবোৰ লৈ আহিলে, ধৰি লোৱা এইটো পৰাগৰেণু, ওকে? পৰাগৰেণুটো এতিয়া গৰ্ভমুণ্ডৰ মাজেৰে এনেকে আহি 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 কলৈকে যাব? গৰ্ভাশয়লৈকে যাব, গৰ্ভাশয়লৈকে যাব। গৰ্ভাশয়ত আকৌ কি থাকে? গৰ্ভাশয়টো যদি তোমালোকে চোৱা, গৰ্ভাশয়ত এইটো এনেকুৱা, ওকে? তো গৰ্ভাশয়লৈ কি আহিলে? গৰ্ভাশয়লৈ আহিলে তোমালোকৰ এই পৰাগৰেণুবোৰ গৰ্ভাশয়লৈ আহিলে। তো গৰ্ভাশয়ত আকৌ ডিম্ববোৰ থাকিব, কিছুমান ইয়াতে ডিম্ব থাকিব।
বা এগ বুলি ক'ব পাৰা তো ডিম্বৰ লগত এই ডিম্ববিলাকৰ লগত পৰাগৰেণুবোৰৰ মিক্স হ'ব অৰ্থাৎ ইহত পৰাগৰেণুৰ লগত কি হ'ব এইবোৰ মিক্স হৈ যাব মানে ইহতৰ মাজত মানে হেৰিটো হ'ব মানে মিলন হ'ব মিলন হ'ব তো মিলন হোৱাৰ পিছত কি হ'ব ইহতৰ পৰা বীজৰ উৎপন্ন হ'ব আকৌ সেই বীজৰ আগতে আকৌ ভ্ৰূণ উৎপন্ন হ'ব ওকে পৰাগৰেণু আৰু ডিম্ব ইহত দুটা লগাৰ লগে লগে কি হ'ব ভ্ৰূণৰ উৎপন্ন হ'ব এই ভ্ৰূণটো গৈ কিছুদিন পিছত বীজ উৎপন্ন হ'ব আৰু এই বীজটো গৈ কিছুদিন পিছত ফল উৎপন্ন হ'ব এতিয়া গম পালানে কেনেকে যৌন প্ৰজনন হয় উদ্ভিদৰ ক্ষেত্ৰত তো এইখিনিয়ে ইয়াতে আছে তোমালোকে যদি এতিয়া এইখিনি কথা ইয়াতে পঢ়ি চোৱা ধুনীয়াকে বুজি পাবা ইয়াতে গোটেইখিনি কথায়ে সাঙুৰ খাই আছে নেক্সট আছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ স্বপৰাগযোগ কি কব স্ব মানে কি স্ব মানে হৈছে নিজৰ মাজত আৰু ইতৰ পৰাগযোগ মানে কি কৈছে ইতৰ পৰাগযোগ মানে হৈছে বেলেগ অৰ্থাৎ যদি ধৰি লোৱা কি হল পখিলাটো আহি পেলাই যদি পখিলাটো আহি পেলাই নিজৰ সেই ফুলটোতে অকে ইয়াতে 1 মিনিট ৰবা এয়া চোৱা তো পৰাগধানীত থকা যিখিনি পৰাগ ৰেণু আছে তো ইয়াতে আহি পখিলাটো পৰিলে পখিলাটোৰ তাত কি হল পৰাগ ৰেণুবোৰ লাগি আহিলে যদি পখিলাটোৱে আন ফুল এজোপাত নাযাই পেলাই সেইজোপা ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া সেইটোক কব স্বপৰাগযোগ অৰ্থাৎ নিজৰ সেই ফুলটো নিজৰ মাজতে পৰাগযোগ হৈছে আকৌ যদি পখিলাটোৱে কি কৰে যদি পখিলাটোৱে কি হল যে এই ফুলৰ পৰাগৰেণুবোৰ লৈ পেলাই আন এটা ফুলত যদি পৰে ধৰি লোৱা এইটো এটা ফুল আন এটা ফুলত যদি পৰে তেতিয়া সেইটো হ'ব ক্ৰছ পলিনেশ্যন অৰ্থাৎ ইতৰ পৰাগযোগ মানে বেলেগ ফুল জড়িত হৈ আছে বা বেলেগ উদ্ভিদ জড়িত হৈ আছে তো এইটোৱে হৈছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগৰ মাজত ডিফাৰেন্স বা পাৰ্থক্য এইখিনি সোধে পৰীক্ষাত তাৰ পাছত যদি চোৱা মানুহৰ প্ৰজনন এতিয়া মানুহে কেনেকে প্ৰজনন কৰিব মানুহৰ প্ৰজননত যদি তোমালোকে চোৱা প্ৰথমতে ইয়াতে দিছে কিশোৰ কালৰ কথা কিশোৰ কাল অৰ্থাৎ সাধাৰণতে ল'ৰা ছোৱালী 13 বছৰৰ পৰা 18 বছৰৰ ভিতৰৰ সময়খিনিক কোৱা হয় কিশোৰ কাল আৰু এই সময়খিনিত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আমাৰ দেহত ঘটা যায় যেনেকে তোমালোকে যদি চোৱা যে কাষলতিৰ তলত চুলি গজে তাৰ পাছত কিছুমানৰ স্কিন বিলাক কি হয় অইলি হয় তেলতেলীয়া হয় আৰু তাত পিম্পল অৰ্থাৎ শাল মইনা উঠে তাৰ পাছত লৰাবিলাকৰ ক্ষেত্ৰত যদি চোৱা ভইচটো মাতটো একেবাৰে গলগলীয়া হয় ডাঙৰ হয় তো এনেকুৱা ধৰণৰ বা দাঢ়ি গজে এনেকুৱা ধৰণৰ কি হয় পৰিৱৰ্তন বিলাক বা লক্ষণ বিলাক দেখা পোৱা যায় আৰু এই সময়খিনিত আন তোমালোকৰ পৰিৱৰ্তনো ইয়াত দিয়া আছে আৰু এই পৰিৱৰ্তন বিলাক এই লক্ষণ বিলাক কিহৰ কাৰণে হয় সেই সময়খিনিত লৰাবিলাকৰ দেহত টেষ্টষ্টেৰন আৰু ফিমেল অৰ্থাৎ ছোৱালীৰ দেশত ইষ্ট্ৰজেন এই দুটা সঞ্জীৱনী পদাৰ্থ কি হয় ইহঁতৰ নিসৰণটো মাত্ৰাটো বৃদ্ধি পায় যাৰ ফলত এনেকুৱা ধৰণৰ পৰিৱৰ্তন বিলাক সাধাৰণতে লক্ষণীয় হৈ পৰে নেইবাৰ অহা পুংজনন তন্ত্ৰ অৰ্থাৎ পুৰুষৰ জনন তন্ত্ৰ এতিয়া ইয়াতে যদি চোৱা তোমালোকে এইটো হৈছে এটা পুৰুষৰ জনন তন্ত্ৰ ইয়াতে এইটো আছে শুক্ৰাশয় তলত যদি চোৱা এইটো আছে শুক্ৰাশয় এযোৰ থাকে লৰাৰ ক্ষেত্ৰত এতিয়া শুক্ৰাশয়ত কি হয় এক্সকিউজ মি শুক্ৰাশয়ত কি হয় শুক্ৰাণু গঠন হয় শুক্ৰাণু গঠন হয় আৰু এই শুক্ৰাণুটো কি কৰে শুক্ৰবাহী নলীডালৰ মাজেৰে এই নলীডাল দেখিছা নহয় এই নলীডালৰ মাজেৰে এই শুক্ৰাণুটো এনেকে পাৰ হৈ যায় এনেকে পাৰ হৈ আহি এনেকে ওলাই যায় অকে এইটো হৈছে ৰাস্তা অৰ্থাৎ শুক্ৰবাহী নলীৰ কাম কি মেইনলি ৰাস্তা দিয়ে শুক্ৰাণুটোক ওলাই যাবলৈ ৰাস্তা দিয়ে তো গতিকে ইয়াতে কি হল শুক্ৰাণুটো গঠন হল এইবাৰ শুক্ৰাণুটো প্ৰথম ষ্টেপ এইটো 2 নম্বৰ ষ্টেপ কি হব যে শুক্ৰাণুটো শুক্ৰবাহী নলীডালৰ মাজেৰে এনেকে ওলাই আহিল অকে
ওলাই আহিল এতিয়া ওলাই অহা ৰাস্তাত তোমালোকে কেইটামান বস্তু নিশ্চয় দেখিছা ইয়াতে আছে শুক্ৰধাৰ ইয়াতে এটা আছে প্ৰস্টেট গ্ৰন্থি আৰু ইয়াতে আছে তোমাৰ ওকে এইটো প্ৰস্টেট গ্ৰন্থি হা তো এতিয়া ইহঁতৰ কাম কি প্ৰস্টেট গ্ৰন্থি আৰু শুক্ৰধাৰ ইহঁতৰ কাম কি ইহঁতৰ কাম হৈছে এই যিটো শুক্ৰাণুটো কিহতে শক্তি যোগান ধৰে অৰ্থাৎ এনাৰ্জি দিয়ে শুক্ৰাণুটো কেনেকে আহে এনেকে আহে সাঁতুৰি আহে ইহঁতৰ এডাল নেজ থাকে নহয় এই নেজডাল এনেকে সাঁতুৰি যায় তো ইহঁতক কি লাগে শক্তি লাগে যাবলৈ আৰু সেই শক্তিখিনি ইহঁতে দিয়ে এইকেইটা হৈছে গ্ৰন্থি ঠিক আছে এই গ্ৰন্থি কেইটাৰ কথা তোমালোকক সুধিব পাৰে পৰীক্ষাত দেই নেক্সট যদি চোৱা তোমালোকে নেক্সট কি হ'ব এই গ্ৰন্থি কেইটাৰ মাজেদি আহিলে তো এনেকে আহি তাৰ পাছত ইয়াতে এইটো পাব লিংগ আৰু এইডাল এনেকে আহি বাহিৰলৈ শুক্ৰাণুটো ওলাই যাব এতিয়া আন এটা কথা মূত্ৰবাহী নলী আৰু শুক্ৰবাহী নলী লৰাৰ ক্ষেত্ৰত এডালে হয় অৰ্থাৎ সেম এডালে টিউব থাকে নলী থাকে আৰু সেই একেডাল নলীৰ মাজেৰে তোমাৰ মূত্ৰ নিখৰণ হয় লগতে শুক্ৰাণু বিলাকো ওলাই যায় এতিয়া এইটো গ'ল তোমালোকৰ পুৰুষৰ জননতন্ত্ৰ আৰু ইয়াতে তোমাৰ মূত্ৰাশয় ইয়াতে তোমাৰ যিবিলাক মূত্ৰবিলাক আহি ইয়াতে জমা হয় এতিয়া নেক্সট যদি চোৱা ইয়াতে দিয়া আছে কিছুমান ইয়াতে শুক্ৰাশয় থলি যাক কৈছে স্ক্ৰটাম শুক্ৰাশয় থলি হৈছে এই যিটো শুক্ৰাশয় দেখিছা এই শুক্ৰাশয়টোৰ বাহিৰত তোমালোকে এখন স্কিন দেখা পাবা এনেকে স্কিন এখন দেখা পাবা তো সেই স্কিনখনক কয় তোমাৰ স্ক্ৰটাম ইংলিছত আৰু অসমীয়াত ক'বলৈ গ'লে শুক্ৰাশয় থলি এইটোৱে তোমাৰ ইহঁতৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰে শুক্ৰাশয়ৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰে নেক্সট চোৱা টেষ্টষ্টেৰণৰ কি হয় ইয়াতে টেষ্টষ্টেৰন নামৰ এবিধ হৰমন অসমীয়াত ক'বলৈ গ'লে সঞ্জীৱনী পদাৰ্থ ইয়াতে নিখৰণ হয় আৰু এই সঞ্জীৱনী পদাৰ্থৰ কাম কি এই শুক্ৰাশয়টোক কি দিয়ে শক্তিৰ যোগান দিয়ে একে কথা এই শুক্ৰাণুটোক শক্তিৰ যোগান দিয়ে আৰু এই ইয়াৰ ফলতে শুক্ৰাণুটো ধুনীয়াকে এনেকে সাঁতুৰি এনেকে যাব পাৰে আকৌ নেক্সট যদি চোৱা ইহঁতৰ এইখিনি কথা মই অলৰেডি কৈয়ে দিলো এই ইয়াতে তোমালোকক দিছে শুক্ৰবাহী নলীৰ কাম কি সুধিব পাৰে পৰীক্ষাত শুক্ৰবাহী নলীৰ মাজেৰে শুক্ৰাণুডাল শুক্ৰাশয়ৰ পৰা পাৰ হৈ যায় কলৈকে একেবাৰে বাহিৰলৈ লিংগৰ মাজেৰে বাহিৰলৈ ওলাই যায় নেক্সট মূত্ৰনলী পালা মূত্ৰনলী আৰু শুক্ৰাশয় মানে শুক্ৰবাহী নলী এডালে হয় এইডাল তাৰপিছত নেক্সট আছে শুক্ৰধাৰ পালা তো এই গোটেইখিনি কথা আমি আলোচনা কৰিলো আৰু এতিয়া তোমালোকে ধুনীয়াকে এইখিনি কথা পঢ়িলে বুজি পাই যাবা নেক্সট আছে স্ত্ৰী জনন তন্ত্ৰ অৰ্থাৎ মহিলাৰ জনন তন্ত্ৰটো যদি চোৱা ইয়াতেও তোমালোকে যেনেকে টেষ্টিছ এযোৰ দেখিছিলা মহিলাৰ ক্ষেত্ৰত টেষ্টিছ নাথাকি কি থাকে ডিম্বাশয় থাকে ডিম্বাশয়ও এযোৰ থাকে তো ডিম্বাশয়ত কি হয় ডিম্ব এটা উৎপন্ন হয় ডিম্বাশয়ত ডিম্ব গঠন হয় এই ডিম্বটো ক'ৰ পৰা কলৈকে যাব এই যিডাল ফেলোপিয়ান টিউব বা ডিম্ববাহী নলী আছে ইয়াতে একে হয় কথাখিনি পুৰুষৰ ক্ষেত্ৰত শুক্ৰবাহী নলী আৰু মহিলাৰ ক্ষেত্ৰত ডিম্ববাহী নলীডালৰ মাজেৰে এই ডিম্বাশয়টো ওলাই পেলাই এনেকে যাব যাই কলৈ যাব এয়া জৰায়ু এইখিনিলৈ যাব আৰু ইয়াতে এইটো তাৰে আগতে এটা কথা তোমালোকে মনত ৰাখিব লাগিব যে এই যিটো ডিম্বটো গঠন হল ডিম্বটো এইখিনিলৈ আহিলে তাৰ পাছত কি হল এই পিনেদি যদি স্ত্ৰী আৰু পুৰুষৰ মিলন হয় তেনেহলে শুক্ৰাণুটো কি হব এনেকে যাব এনেকে গৈ কলৈকে যাব শুক্ৰাণুটো মই ৰঙা কালাৰেৰে দেখাইছো এনেকে গ'ল এইখিনিলৈ গ'ল ওকে এইখিনিত ভালকে চোৱা মই আঁকি দিছো এনেকুৱাকে ধৰি লোৱা এইডাল কি হয় এইডাল ফেলোপিয়ান টিউব বা ডিম্ববাহী নলী তো ইয়াতে আহিলে এইখিনি জেগা মই ইয়াতে জুম কৰি দেখাইছো হা ইয়াতে থাকিলে তোমাৰ ডিম্বটো আৰু ইয়াতে কি আহিব ইয়াতে আহিব শুক্ৰাণুটো
তাৰ পাছত ডিম্ব আৰু শুক্ৰাণুৰ ইয়াতে মিলন ঘটিব। এই যিডাল ডিম্ববাহী নলী ইয়াতে ডিম্ব আৰু শুক্ৰাণুটোৰ মিলন ঘটিব। আৰু মই আৰম্ভণিতে কৈছো যেতিয়া ডিম্ব আৰু শুক্ৰাণুৰ মিলন ঘটে তাক কোৱা হয় নিষেচন। এইটো পৰীক্ষাত সুধিব পাৰে, মনত ৰাখিবা। আৰু নিষেচন ক'ত হয়? নিষেচন হ'ব মানুহৰ ক্ষেত্ৰত মহিলাৰ ডিম্ববাহী নলীত এইখিনি হাতত তোমাৰ নিষেচন হ'ব। এতিয়া নিষেচন হোৱাৰ পাছত কি উৎপন্ন হোৱা বুলি কৈছিলো মই? জনন কোষ। এই জনন কোষটো এইখিনিত উৎপন্ন হ'ল। এতিয়া জনন কোষটো কলৈকে আহিব? জনন কোষটো যদি তোমালোকে চোৱা ভালদৰে, জনন কোষটো ইয়ালৈকে আহিব। আহি পেলাই ইয়াতে কি হ'ব? জনন কোষটো কিছুদিন যোৱাৰ পিছত লাহে লাহে সেই জনন কোষটো বিকাশ হ'ব। প্ৰথমতে এনেকে এটা ভ্ৰূণলৈ ৰূপান্তৰ হ'ব। ভ্ৰূণটো আকৌ পিছত বিকাশ হৈ কি হ'ব? এটা বাচ্ছালৈ ৰূপান্তৰ হ'ব। আকৌ যেতিয়া বাচ্ছাটো তোমাৰ মানে পূৰ্ণাংগ হেৰি হ'ব, তেতিয়া তোমাৰ বাচ্ছাটো যেতিয়া মানে কয় ডেলিভাৰী সময় হয়, তো তেতিয়া বাচ্ছাটো বাহিৰলৈ মাকৰ পেটৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়। তো এইটো সম্পূৰ্ণ প্ৰচেছটো এনেকে হয়। আশা কৰিছো এইখিনি বুজি পালা তোমালোকে। তো ইয়াতে গোটেইখিনি কথাই এতিয়ালৈ যিমানখিনি আলোচনা কৰিলো গোটেইখিনি ইয়াতে আছে। অকে? নেক্সট আছে নিষেচন নহলে ডিম্বটো কি হয়? এইটো এটা ইম্পৰ্টেণ্ট। অকে, ইয়াতে আমি কথা পাতিলো যে পুৰুষ আৰু মহিলাৰ মিলন ঘটাৰ পাছত শুক্ৰাণুটো আহি ডিম্বাশয়ৰ লগত লগ লাগি নিষেচন হ'ল। ধৰি লোৱা ইয়াতে কোনো ধৰণৰ মিলন নঘটিল, অৰ্থাৎ শুক্ৰাণু নাহিলে, ডিম্বটো মাহে মাহে উৎপন্ন হৈ থাকিব ডিম্বাশয়ৰ পৰা। তো তেতিয়া ডিম্বটো কি হ'ব? এতিয়া ডিম্বটো ঠিক আছে ইয়ালে আহিলে কোনো ধৰণৰ ডিম্বটোৱে চাব যে শুক্ৰাণু আহিছে নে নাই? নাই, অহা নাই। এতিয়া ডিম্বটোৱে কলৈকে যাব? এনেকে গৈ থাকিব। তাৰ কাম ইয়ালৈকে আহি থাকিব। তো ইয়াতে আহি ডিম্বটো কি হ'ব? যেতিয়া কোনো ধৰণৰ শুক্ৰাণু নাহে তেতিয়া ডিম্বটো ভাঙি যাব। আৰু ভাঙি গৈ পেলাই সি কি হ'ব? ব্লাড হৈ পেলাই এনেকে বাহিৰলৈ ব্লাড ওলাই আহিব। এইটো ভাঙি যাব। এইখিনিক কয়, এই যে ৰঙা কালাৰৰ দেখিছা এইখিনিক এণ্ডমেট্ৰিয়াম বুলি কয়। তো এই এণ্ডমেট্ৰিয়াম খনৰ লগতে এই গোটেই ডিম্বটো এনেকে ব্ৰেক হৈ বাহিৰলৈ তেজ সহকাৰে ওলাই আহিব। তো ইয়াকে আমি কি বুলি কওঁ? ইয়াকে কওঁ মাহেকীয়া হোৱা বা ঋতুস্ৰাৱ হোৱা। এইখিনি কয় ঋতুচক্ৰ। আৰু চক্ৰ মানে কি? চাইকেল। এইটো কি হয়? প্ৰতি মাহে হয়। অকে, এইটো প্ৰতি মাহে হয়। সেইকাৰণে এইটোক এটা চক্ৰ বোলা হয়। 28 দিনৰ মূৰে মূৰে এই চক্ৰটো হয়। আৰু এই যিখিনি ব্লাড ওলাই সেই ব্লাড খিনি তোমাৰ 2 to 4 days বা 2 to 6 days তোমাৰ মানে নিখৰণ হৈ থাকে। তো গতিকে এইখিনি তোমালোকে পালা, নিষেচন নহলে ডিম্বটো কি হয়? সেইটো ভাঙি পেলাই বাহিৰলৈ তেজৰ ৰূপত ওলাই আহে। নেক্সট আছে জনন স্বাস্থ্য, অৰ্থাৎ ৰিপ্ৰডাক্টিভ হেল্থ। এতিয়া চোৱা, আমি কথা পাতি আছিলো যে প্ৰজননৰ মানে টাইমত যেতিয়া প্ৰজনন কৰা হ'ব বা পুৰুষ আৰু মহিলাৰ মিলন হ'ব, তেতিয়া কি হয়? বিভিন্ন ধৰণৰ বেক্টেৰিয়া হওক, ভাইৰাছ হওক, এইবিলাকে মানুহক বা মহিলা গৰাকীকে হওক বা পুৰুষ গৰাকীক আক্ৰান্ত কৰিব পাৰে। তো তেনেকুৱা বেমাৰ তোমালোকৰ পৰীক্ষাত সুধিব পাৰে। তেনেকুৱা বেমাৰ যেনেকে কিছুমান বেক্টেৰিয়াৰ দ্বাৰা বেমাৰ হয়, প্ৰজননৰ ক্ষেত্ৰতহে দেই, এনেই নহয় এইবিলাক। তো প্ৰজননৰ টাইমত বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ যেনে গনৰিয়া হওক, চিফিলিছ হওক, তো এইবিলাক হৈছে কিছুমান বেমাৰ। আকৌ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ এবিধ হৈছে HIV বা HIV/AIDS। এইটোও সুধি থাকে পৰীক্ষাত। তো এনেকুৱা ধৰণৰ বেমাৰৰ সৃষ্টি বা হোৱা দেখা যায়। এতিয়া সেইবিলাক নিয়ন্ত্ৰণ কৰিবলৈ বা এই বেমাৰ বিলাক নহবলৈ আমাৰ বিভিন্ন ধৰণৰ প্ৰটেকচন ইয়াতে আছে। যেনেকে অৰেল পিল হওক, কিছুমান কন্ট্ৰাচেপ্টিভ মানে এনেকুৱা বা কপাৰ-টি হওক, তো এইবিলাক নাইবা কিছুমান চাৰ্জিকেল পদ্ধতিও আছে, এইবিলাক তোমাৰ ইয়াতে ব্যৱহাৰ কৰিব পাৰি। আৰু এইবোৰ মানে প্ৰথা ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো? মানে এই বেমাৰ বিলাকৰ পৰা হাত সাৰিব পাৰো। তো এইখিনিয়ে আছিলে সম্পূৰ্ণ চেপ্টাৰটো। আশা কৰিছো তোমালোকে এইখিনিৰ পৰা গোটেই চেপ্টাৰটোৰ মেইন কনচেপ্ট খিনি এটলিষ্ট ক্লিয়াৰ হ'ব। তোমালোকে এতিয়া এবাৰ চেপ্টাৰটো পঢ়ি চাবা, বস্তুখিনি ভালকে বুজি পাইছানে নাই চাবা। আৰু মোৰ বিশ্বাস যে তোমালোকে এতিয়া যি আহে এই চেপ্টাৰটোৰ পৰা
কৰিব পাৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।